Hello friends, welcome to my PCD Education YouTube channel. Today through this video you will know about jumbled sentence or PQRS or sentence rearrangement. So বন্ধুসকল এইখন ভিডিঅ'ৰ জৰিয়তে আপোনালোকে সেন্টেন্স কেনেকৈ ৰিএৰেঞ্জমেণ্ট কৰিব নাইবা জাম্বল সেন্টেন্সবোৰ কেনেকৈ এৰেঞ্জ কৰিব or PQRS এইখন অতিকৈ আপোনালোকৰ কাৰণে দৰকাৰী ভিডিঅ' হ'ব কিয়নো এইখন ভিডিঅ'ৰ জৰিয়তে আপোনালোকে আগন্তুক ডেটত কমসে কম 3 পৰা 4 নম্বৰ পাব একেবাৰে যে পাব মই এইটো কথা কোৱা নাই এইখন ভিডিঅ' চালে আপোনালোকে 3 বা 4 নম্বৰৰ এটা আইডিয়া পাব যে এনেকৈ বস্তুখিনি আহিব কিয়নো এইটো এটা নতুন টপিক PQRS নিশ্চয় কথাখিনি মোৰ বুজি পাইছে সো বন্ধুসকল আপোনালোকে মোক ফেসবুক পেজতো ফলো কৰিব পাৰে তাৰ বাবে ডেসক্ৰিপচন বক্সত লিংকস দিয়া আছে আৰু মোৰ ডেসক্ৰিপচন বক্সত গৈ বাকি ভিডিঅ'বোৰ আপোনালোকে চাব পাৰিব আৰু ভিডিঅ'খন আপোনালোকে সম্পূৰ্ণকৈ চাব স্কিপ নকৰিব মই লাষ্ট ভিডিঅ' এখন দিছিলো দুটা ভিডিঅ' খণ্ডত ভয়েস চেঞ্জ দুটা ভিডিঅ'ত বিভাজিত কৰি দিয়া হৈছে ভয়েস চেঞ্জৰ A to Z তাতে পাই যাব আপোনালোকে গতিকে এই ভিডিঅ' দুখনো চাব আপোনালোকে ভয়েস চেঞ্জ পৰীক্ষাত আহিব কিন্তু এটো ইমান নেগলিজেন্সি কৰা নাযাব অসম টেটৰ কথা আমি ক'ব নোৱাৰিম কোনটো কেতিয়া দিব গতিকে আগুৱাই যাব লাগিব সো বন্ধুসকল উইদাউট লুজিং টাইম লেটস গেট স্টার্টেড ভিডিওখন আমি আৰম্ভ কৰোঁ আপোনালোকে স্ক্ৰিনত দেখা পাইছে সেন্টেন্স ৰিএৰেঞ্জমেণ্ট যে সেন্টেন্স ৰিএৰেঞ্জমেণ্ট অৰ জাম্বল সেন্টেন্সেস তাৰ মানে সেন্টেন্সবোৰ জাম্বল আকাৰত থাকে উলট পলট আকাৰত থাকে নাইবা PQRS ঠিক এনেকুৱাকৈ কিছু অলপ লিখি দিব তাৰ পিছত পিত অলপ কিছু লিখা থাকিব কিউত লিখা থাকিব আৰত লিখা থাকিব এছত লিখা থাকিব কিন্তু অসম টেটৰ কথা মই ক'ব নোৱাৰিম অসম টেটত বেলেগকৈ দিয়া এনেকুৱাকৈ অপশন দিয়া থাকে চাৰিটা যে ABCD এ দিয়া থাকিলে PQRS বি দিয়া থাকিলে QRSP আৰু সি দিয়া থাকিলে RSPQ আৰু ডি দিয়া থাকিলে SRPQ এতিয়া আপোনালোকৰ এই চাৰিটা অপশনৰ পৰা কোনটো অপশন ৰাইট হ'ব ইখিনি উলিয়াব লাগিব আৰু এটা কথা মনত ৰাখিব PQ or QP is called logical pair or love pair হা এইটো 50% কেতিয়াবা কারেক্ট হয় কিন্তু অসম টেটত এইটো নিয়ম নাখাটিব চাগে মোৰ মতে আপোনালোকে যি অনুপাতে সেন্টেন্সখন হজুৱালে শুদ্ধ হয় এইটো অনুপাতে দিবলৈ যত্ন কৰিব এইটো দিবলৈ যত্ন নকৰিব কিয়নো অসম টেটৰ কথা মই আগতে কৈছো যে এইটো সঠিক নহয় এতিয়া আমি যে সেন্টেন্স ৰিএৰেঞ্জ কৰিম কিছুমান নিয়ম নীতিৰ মাজেৰে আমাক যাব লাগিব প্ৰথমতে যিখিনি লিখা থাকিব এই কথাখিনি ভালকৈ পঢ়ি ল'ব লাগিব পঢ়ি লৈ ইনফৰমেশন গেদাৰ কৰিব লাগিব দ্বিতীয়তে সেন্টেন্স মেকিং অৰ ৰিএৰেঞ্জ কৰোতে ইলিমিনেশন বা বাদ দিব লাগিব আমি কিছুমান বস্তু বাদ দি কৰিব পাৰিম উদাহৰণখিনি চালে আপোনালোকে বুজিব লাগিব সিক্স সেন্স লগাব লাগিব আমাৰ যোনটো ইন্দ্ৰিয় আছে ব্ৰেইন আছে মগজু আছে সিক্স সেন্সৰ জৰিয়তে আমি ইখিনি বস্তু কেনেকৈ ৰিএৰেঞ্জ কৰিম ইখিনি আমাক জানিব লাগিব আৰু কিছুমান নিয়ম আছে নাউন বা সাবজেক্টৰ কথা ভাবিব লাগিব আৰু লগতে লাষ্ট পাৰ্ট অৰ্স অবজেক্টৰ কথা ভাবিব লাগিব সেন্টেন্স এটাৰ সাবজেক্ট কিহেৰে আৰম্ভ হ'ব নিশ্চয় সাবজেক্ট বা নাউনেৰে আৰম্ভ হ'ব আৰু কিহেৰে শেষ হ'ব অবজেক্টেৰে শেষ হ'ব ইখিনি কথা ভাবিব লাগিব দেন আপোনালোকৰ আহিল 5 নম্বৰত প্ৰথমে নাউনৰ কথা ভাবিব লাগিব কিয়নো প্ৰথমে নাউন আহিব তাৰ পিছত প্ৰনাউন আহিব নিশ্চয় কথাটো বুজি পাইছে আৰু 6 নম্বৰত দিয়া আছে ইফ ফুল ফর্ম থাকে যদি ফুল ফর্ম থাকে প্ৰথমতে ফুল ফর্ম আহিব তাৰ পিছত কি আহিব এব্ৰিভিয়েশন আহিব ইখিনি বস্তু চাব আপোনালোকে তাৰ পিছত ইখিনি লক্ষ্য কৰিব লাইক প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী এনেকুৱাকৈ কি থাকিব ফুল ফর্মত দিয়া থাকিব দেন PM মোদী থাকিব ঠিক তেনেকুৱাকৈ ষ্টেট বেংক অফ ইণ্ডিয়া প্ৰথমে ফুল ফর্মত থাকিব তাৰ পিছত কি থাকিব SBI বুলি লিখা থাকিব প্ৰথমতে কোৱেশ্চন আহিব তাৰ পিছত এনসাৰ আহিব যিকোনো এটা প্ৰবলেম প্ৰথমতে আহিব পায় তাৰ পিছত সলিউশন আহিব দেন 9 নম্বৰত দিয়া আছে স্টেটমেন্ট ফাৰ্স্ট দেন এক্সাম্পল প্ৰথমতে স্টেটমেন্ট দিব তাৰ পিছত উদাহৰণবোৰ আহিব 10 নম্বৰত দিয়া আছে আপোনালোকৰ সাপোর্টিং পার্ট অর্থাৎ অলসো মোর ওভার ইন এডিশন টু লাইকওয়াইজ এইখিনি এনেকুৱা ধৰণৰ আহিব তাৰ পিছত কন্ট্ৰাডিক্টৰি তাৰ মানে সংলগ্ন পাঠখিনি যেনেকুৱা হাউএভাৰ অন দা আদাৰ হ্যান্ড বাট এইখিনি পিছত আহিব তাৰ পিছত 11 নম্বৰত দিয়া আছে ফাৰ্স্টলি ইনিশিয়ালি ফাৰ্স্ট এন্ড ফৰমোষ্ট প্ৰথমে আহিব হিন্স ইনক্লুশন দাস লাষ্টলি দেয়াৰফৰ পিছত আহিব 12 নম্বৰত দিয়া আছে অলসো মোৰওভাৰ সিমিলাৰলি এন্ড লাইকওয়াইজ প্ৰথমে আহিব দেন হাউএভাৰ অলদো আনলেস ডেসপাইট দো নেভাৰথলেস বাট আদি পিছত আহিব কিছুমান পেয়াৰৰ কথা আহিব যেনেকুৱা নাইদাৰ তো প্ৰথম আহিব নট তো পিছত আহিব আইদাৰ তো আগত অৰ তো পিছত
ইফ অনলি আগত আহিব, দেন পিছত আহিব, নট অনলি আগত আহিব, বাট অলছ' পিছত আহিব, দ আগত আহিব, ইয়েট পিছত আহিব। নিশ্চয় কথাখিনি বুজি পাইছে। এতিয়া সেন্টেন্স ৰিএৰেঞ্জমেণ্ট কেই প্ৰকাৰ হয়? 3 প্ৰকাৰ হয়, টাইপ 1, টাইপ 2 এণ্ড টাইপ 3। টাইপ 1টো গ্ৰামাৰ বেছডৰ ওপৰত হয় আৰু টাইপ 2, টাইপ 3টো পেৰাগ্ৰাফ বেছডৰ ওপৰত হয়। এইখিনি নালাগে অসম টেটৰ কাৰণে। এতিয়া কেনেকৈ সলভ কৰিব? প্ৰথমতে পইণ্ট কিছুমান দিয়া আছে যে আৰ্টিকেল এ আৰু এন, এ এণ্ড এন প্ৰথমে আহিব, পিছত দা আহিব। নিশ্চয় বুজি পাইছে যে আৰ্টিকেল প্ৰথমতে এ আৰু এন আহিব, তাৰপিছত কি দি বা দা আহিব। পইণ্টটোত যদি ছাবজেক্ট দিয়া থাকে তেন্তে ভাৰ্ব খুজিব লাগিব আৰু ভাৰ্ব দিয়া থাকিলে ছাবজেক্ট খুজিব লাগিব। ইয়াত 3 নম্বৰ পইণ্টটো দিয়া আছে, আপোনালোকে লক্ষ্য কৰিব। প্ৰিপজিশ্যনৰ পিছত V1, V2, V3, V5 এইবিলাক কেতিয়াও নাহে। প্ৰিপজিশ্যনৰ পিছত ছাবজেক্টটো নাহে। প্ৰিপজিশ্যনৰ পিছত V4 আহিব পাৰে, প্ৰিপজিশ্যনৰ পিছত অবজেক্ট আহিব পাৰে। এইখিনি কথা মনত ৰাখিব। এইটো নাহিব কিন্তু, ছাবজেক্ট নাহে প্ৰিপজিশ্যনৰ পিছত। প্ৰিপজিশ্যনৰ পিছত সদায় অবজেক্ট নাইবা V4 আহিব। নাউন আৰু প্ৰনাউন দিয়া আছে আপোনালোকৰ হু, হুইচ, ডেট এই 3টা যদি থাকে 3টাৰ পিছত কি আহিব? নাউন। ভাৰ্ব এটা দিয়া আছে, এই 3টাৰ পিছত প্লাছ ভাৰ্ব দিয়া আছে। নাউন আৰু প্ৰনাউনৰ ওপৰত ভিত্তি কৰি এই ভাৰ্বটো ডিপেণ্ড কৰা হ'ব, ভাৰ্বটো কোনটো টেন্সত হ'ব। যেনেকুৱা ইয়াত এটা উদাহৰণ দিয়া হৈছে, ইউ আৰ এ মেন হু হেভ অন দ্য মেচ। গতিকে এইটো শুদ্ধ কৰিলে কি হ'ব? ইউ আৰ দ্য মেন হ'ব। এই হুটোৰ কাৰণে মেন আহিছে, মেনটো কি ছিংগুলাৰ নাম্বাৰ, গতিকে ইয়াত হেভ নহয়খিনি কি হৈছে? হেজ হৈছে। নিশ্চয় কথাখিনি বুজি পাইছে। পইণ্ট নম্বৰ 4ত দিয়া আছে হু, হুইচ, ডেটৰ আগত থকা শব্দ অনুযায়ী V1 চুজ কৰিব লাগিব। অৰ্থাৎ হুৰ আগত কি আছে? ইয়াৰ এই মেনৰ ওপৰত নিৰ্ভৰ কৰি কি ভাৰ্বটো আপুনি চুজ কৰিব। এতিয়া ছিংগুলাৰ হ'ব না প্লুৰেল হ'ব না মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হ'ব, এইখিনি কথা নিশ্চয় এইটো হুৰ আগত থকা শব্দটোৰ পৰা আমি জানিব পাৰিম। নিশ্চয় এইখিনিলৈকে বুজি পাইছে। ইয়াত এটা বস্তু লক্ষ্য কৰিব, এম ইজ আৰ ৱাচ ৱেল যদি কোনো চেণ্টেন্সত থাকে তেনেহ'লে V3ও হ'ব পাৰে, V4ও হ'ব পাৰে, নাইবা ভাৰ্বো হ'ব পাৰে, নাইবা অক্সিলাৰী ভাৰ্বো হ'ব পাৰে, নাইবা নাউনো হ'ব পাৰে, এডজেক্টিভ হ'ব পাৰে, নাইবা প্লেন নাউনো হ'ব পাৰিব। এইখিনি আপোনালোকে যেতিয়া পঢ়িব গোটেইখিনি বস্তু বুজি পাব। এতিয়া টেকনিক এডাপ্টেড বাই আছ। আমি কি টেকনিক? প্ৰথমতে অপশ্যন ৰিজেকশ্যন টেকনিক কৰিব লাগিব। ৰিজেক্ট মানে বাদ দিব লাগিব। ফাইণ্ড আউট অপেনিং এণ্ড ক্লজিং পাৰ্ট অৰ চেণ্টেন্স। প্ৰথমতে কোনটো আহিব আৰু লাষ্টত কোনটো যাব, এইখিনি আমাক ভাবিব লাগিব। ট্ৰিক টু ফাইণ্ড লজিকেল পেয়াৰ্ছ। লজিকেল পেয়াৰ্ছৰ কথা বাদ দিয়ক, এইখিনি নাহে। টেকনিক অফ নাউন এণ্ড প্ৰনাউন। নাউন আৰু প্ৰনাউনের আমি প্ৰথমে নাউন আহিব, তাৰপিছত প্ৰনাউন আহিব। টেকনিক অফ কানেক্টৰ্ছ আৰু কানেক্টৰ্ছ উলিয়াব লাগিব। এন, বাট এইবিলাক কানেক্টৰ্ছ হয়, এন, ডেট। টেকনিক অফ আৰ্টিকেল। আৰ্টিকেল প্ৰথমতে এ আৰু এন আহিব, তাৰপিছত দা আহিব। টেকনিক অফ এব্ৰিভিয়েশ্যন। প্ৰথমতে ফুল ফৰ্ম আহিব, তাৰপিছত এব্ৰিভিয়েশ্যন আহিব। ষ্টেটমেণ্ট, এক্সাম্পল, পেয়াৰ। প্ৰথমতে ষ্টেটমেণ্ট আহিব, তাৰপিছত এক্সাম্পল হ'ব। আমি এতিয়া পোনে পোনে প্ৰশ্ন উত্তৰ কুৱেশ্যন এনচাৰ আলোচনা কৰিম। এইটো প্ৰশ্ন আহিছিলে আপোনালোকৰ 2019 পেপাৰ 2ৰ প্ৰশ্ন। দ্য ইছেন্স অফ ডেম'ক্ৰেচি ফৰ হুইচ এভৰি চিটিজেন মাষ্ট বি। এইটো পি দিছে আৰু এইটো কিউ দিছে। তাৰপিছত দিছে এডুকেটেড এণ্ড মেচুৰ্ড। এইটো এজ দিছে। ইজ দ্য এক্টিভ পাৰ্টিচিপেশ্যন অফ দ্য পিপল ইন গভৰ্ণমেণ্ট এফেয়াৰ্ছ। এতিয়া এ নম্বৰ অপশ্যনটোত দিছে, এ নম্বৰ অপশ্যনত দিছে পি কিউ এছ আৰ, পি আৰ কিউ এছ। তাৰপিছত দিছে চি নম্বৰত পি এছ কিউ আৰ, এতিয়া পি এছ আৰ কিউ। ডিত দিছে পি এছ আৰ কিউ। এতিয়া আমাৰ কোনটো ৰাইট হ'ব আমি কেনেকৈ উলিয়াম? আপোনালোকে চিন্তা কৰিব দ্য ইছেন্স অফ ডেম'ক্ৰেচি। আপোনালোকে চিন্তা কৰিব প্ৰত্যেকটোৰ সন্মুখত পি আছে, গতিকে এইটো প্ৰথমতে হ'ব, এই পাৰ্টটো প্ৰথমতে হ'ব চেণ্টেন্সৰ। গতিকে আমাৰ এটা হৈ গ'ল। তেনেহ'লে কি হ'ব? দ্য ইছেন্স অফ ডেম'ক্ৰেচি ইজ দ্য এক্টিভ পাৰ্টিচিপেশ্যন অফ দ্য পিপল ইন গভৰ্ণমেণ্ট এফেয়াৰ্ছ ফৰ হুইচ এভৰি চিটিজেন মাষ্ট বি এডুকেটেড এণ্ড মেচাৰ্ড। এনেকৈ হ'ব। তাৰমানে পি আৰ, তাৰপিছত কিউ, তাৰপিছত এছ। তেনেহ'লে ক'ত আছে আপোনালোকৰ অপশ্যনটো? পি আৰ, পি আৰ, পি আৰ, পি আৰ কিউ এছ। গতিকে আমাৰ অপশ্যনটো বি নম্বৰ অপশ্যনটো ৰাইট হ'ব। নিশ্চয় কেনেকৈ কৰিছোঁ মই আপোনালোকে বুজি পাইছে। দেন 92 কুৱেশ্যনটো চাওক। ইয়াত আপোনালোকে লক্ষ্য কৰিব এছ, পি, কিউ, আৰ চাৰিটাই দিছে প্ৰথমতে। গতিকে যিকোনো এটা কি হ'ব আপোনালোকৰ ছাবজেক্ট হ'ব। চাইণ্টিষ্ট কেৰিং আউট অফ ষ্টাডি অফ এন এনচিয়েণ্ট কষ্ট বাই মেন কাৰ্বন ডাই অক্সাইড এমিশ্যন গ্লেচিয়াৰ ফিডিং দ্য গংগা মে মেল্ট বিফৰ দ্য এণ্ড অফ 21st century বিকজ অফ ক্লাইমেট চেঞ্জ। এইটো কেনেকৈ হ'ব? প্ৰথমতে এইখিনি ছাবজেক্টটো আপোনাৰ পি এ হ'ব। চাইণ্টিষ্ট কেৰিং আউট এ ষ্টাডি অফ এন এনচিয়েণ্ট। তাৰপিছত আপোনালোকৰ হ'ব এনচিয়েণ্ট
glacier feeding the Ganga may melt before the end of 21st century. PURS তাৰপিছত Q তেনেহ'লে সম্পূৰ্ণকৈ সজালে কি হ'ব scientists carrying out a study of an ancient glacier feeding the Ganga may melt before the end of 21st century because of climate changes caused by man-made carbon dioxide emission. নিশ্চয় বুজি পাইছে তেনেহ'লে আমাৰ অপশ্যনটো হ'ব PRSQ নিশ্চয় বুজি পাইছে দেন আমাৰ 93 কুৱেশ্যনটো হ'ব দ্য মেনেজমেণ্ট হেভিং এগ্ৰিড দ্য ৱাৰ্কাৰ কল্ড অফ দ্য ষ্ট্ৰাইক টু ইনক্ৰিজ দিয়াৰ ৱেজেছ এণ্ড ৰিটাৰ্ণ টু ৱাৰ্ক আপোনালোকে লক্ষ্য কৰিব ইয়াত প্ৰতিটোতে এছ আছে গতিকে আমাৰ ছাবজেক্টটো হ'ব দ্য মেনেজমেণ্ট হেভিং এগ্ৰিড এইটোতো হৈয়ে গ'ল তাৰপিছত কি হ'ব হেভিং এগ্ৰিড টু ইনক্ৰিজ দিয়াৰ ৱেজ অৰ্থাৎ এছৰ পৰা কিউ আহিব তাৰপিছত আপোনালোকৰ কিউৰ পৰা যাব আৰলৈকে তাৰপিছত আহিব ইয়াৰ পৰা পিলৈকে তাৰমানে আপোনালোকৰ হ'ব এছ কিউ তাৰপিছত আৰ পি ক'ত আছে এতিয়া এছ কিউ আৰ পি এইটো হৈ যাব এনচাৰটো গতিকে 93 এনচাৰটো হ'ব বি নিশ্চয় এইখিনিলৈকে বুজি পাইছে এইটো আহিছিলে আপোনালোকৰ এলপিটেটত ইট ইজ ৱাণ্ডাৰ ডেট মাইগ্ৰেটৰী বাৰ্ড উইদাউট এভাৰ গেটিং লষ্ট অলৱেজ মেনেজ টু ফাইণ্ড হোম ফ্লাইং থাউজেণ্ডছ অফ কিলোমিটাৰ্ছ ইয়াত আপোনালোকে এটা বস্তু লক্ষ্য কৰিব যে ছাবজেক্টটো কি আছে পি ইয়াতো পি আছে ইয়াতো পি আছে গতিকে ইয়াৰ ছাবজেক্টটো পি হ'ব এই দুটা আপোনালোকে প্ৰথমতে কেঞ্চেল দিব পাৰে এতিয়া পিৰ পিছত কিউ দিছে তাৰপিছত আৰ দিছে তাৰপিছত এছ দিছে এনেকৈ নহ'ব এইটো ইট ইজ ৱাণ্ডাৰ ডেট মাইগ্ৰেটৰী বাৰ্ডছ ফ্লাইং থাউজেণ্ডছ অফ কিলোমিটাৰ্ছ উইদাউট এভাৰ গেটিং লষ্ট অলৱেজ মেনেজ টু ফাইণ্ড হোম তাৰমানে প্ৰথমতে পি আহিব তাৰপিছত এছ আহিব তাৰপিছত কিউ আহিব তাৰপিছত আৰ আহিব গতিকে আমাৰ অপশ্যন নম্বৰ ডিটো ৰাইট হ'ব নিশ্চয় বুজি পাইছে 102 নম্বৰ কুৱেশ্যন এইটো এলপিৰ প্ৰশ্ন হয় is problem child in the class and should be treated differently each an individual entity to help him to adjust with environment ইয়াত চাব আপোনালোকে যে বস্তুখিনি কিছুমানত দিয়া আছে এছ কিছুমানত পি তিনিটাত পি আছে গতিকে প্ৰথমতে আপোনালোকে এছ এইটো দি কেতিয়াও ষ্টাৰ্ট হ'ব নোৱাৰে এটা চেণ্টেঞ্চ গতিকে এইটো কাটি দিলে আপোনালোকে এটা এলিমিনেশ্যন হৈ গ'ল তাৰপিছত হ'ব আপোনালোকৰ ইজ প্ৰব্লেম চাইল্ড ইন দ্য ক্লাছ ইজ এন ইণ্ডিভিজুৱেল এণ্টিটি অৰ্থাৎ পিৰ পিছত আৰ আহিব গতিকে পিৰ পিছত আৰ আহিলে এইটো অপশ্যন আপোনালোকৰ ৰাইট হ'ব তাৰপিছত কিউ দিছে এণ্টিটি এণ্ড শুড বি ট্ৰিটেড ডিফাৰেণ্টলি টু হেল্প হিম টু এডজাষ্ট উইথ এনভাইৰনমেণ্ট নিশ্চয় কথাখিনি বুজি পাইছে গতিকে কি হ'ব আপোনালোকৰ যে পি আৰ কিউ এছ এই অপশ্যনটো চি নম্বৰ অপশ্যনটো আপোনালোকৰ ৰাইট হ'ব এতিয়া আপোনালোকে 99 কুৱেশ্যন নম্বৰটো চাব থ্ৰু ইনচিচেণ্ট ৰিচাৰ্চ চায়েন্স ডাছ বাট ইট অলছ' ডিষ্ট্ৰয়ছ অল ফেলাচিছ নট অনলি ডিছকভাৰ নিউ ট্ৰুথ গতিকে এইটো আপোনালোকৰ কি হ'ব ছাবজেক্টটো কোনটো হ'ব এইটো প্ৰথমতে উলিয়াব লাগিব চায়েন্স ডাছ গতিকে আমাৰ ছাবজেক্ট কি হ'ব পি গতিকে এইটো কেঞ্চেল দি দিয়ক এই তিনিটাৰ ভিতৰত তাৰপিছত চাইন ডাজ নট যিহেতু এইটো ডাছ আছে গতিকে এইটো কি নেগেটিভ ফৰ্মৰ হ'ব ডাজ দিছে ডাজ নট ডিছকভাৰ নিউ থিংছ গতিকে পিৰ পিছত আৰ হ'ব গতিকে এইটোও কেঞ্চেল আমাৰ ডাইৰেক্ট অপশ্যন এইটো চি আমি ইলিমিনেশ্যন পদ্ধতিত আমি ইয়াৰ এনচাৰটো উলিয়ালোঁ হ'ব সম্পূৰ্ণকৈ সজালে কেনেকুৱা হ'ব চায়েন্স ডাজ নট অনলি ডিছকভাৰ নিউ থিংছ নিউ ট্ৰুথ তাৰপিছত দিছে কিউটো বাট ইট অলছ' ডিষ্ট্ৰয়ছ অল ফ্লাছিছ থ্ৰু ইনচেচেণ্ট ৰিচাৰ্চ নিশ্চয় বুজি পাইছে এতিয়া 100 নম্বৰ প্ৰশ্নটোত কৈছে আপোনালোকৰ গুড ৰাইটিং ইজ এন আৰ্ট ভাল লিখা এটা কি কলা হয় লাইক এনি আদাৰ আৰ্ট থ্ৰু কনষ্টেণ্ট প্ৰেক্টিছ হুইচ কেন বি একোৱাৰ্ড এইটোৰ এনচাৰটো কি হ'ব গতিকে আপোনাৰ ছাবজেক্ট হ'ব এইখিনিয়ে গতিকে পি এ হ'ব গোটেইখিনিত পি দিয়া আছে গতিকে পি হ'ব গুড ৰাইটিং ইজ এন আৰ্ট থ্ৰু কনষ্টেণ্ট প্ৰেক্টিছ ইজ এন আৰ্ট হুইচ কেন বি ৰিকোৱাৰ্ড গতিকে পিৰ পিছত এছ আহিব পিৰ পিছত এছ আহিলে আপোনালোকৰ এই দুটা কেঞ্চেল আপুনি কাটি দিয়ক এই যিকোনো দুটাৰ ভিতৰত এটা হ'ব গতিকে গুড ৰাইটিং ইজ এন আৰ্ট হুইচ কেন বি একোৱাৰ্ড থ্ৰু কনষ্টেণ্ট প্ৰেক্টিছ লাইক এনি আদাৰ আৰ্ট তাৰমানে কি হ'ব পি এছ আৰ কিউ আমাৰ শুদ্ধ অপশ্যন হ'ব চি নিশ্চয় কথাখিনি বুজি পাইছে এইদৰে আপোনালোকে যিকোনো প্ৰশ্ন
কুৱেশ্যন হেণ্ডেলিং কৰিব পাৰিব PQRS কেনেকৈ উলিয়াব লাগে। সো বন্ধুসকল আৰু কিছুমান প্ৰশ্ন আছিলে। সো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে। নিশ্চয় আপোনালোকে ভিডিঅ'খন ভাল পাব আৰু এইখন ভিডিঅ'ৰ জৰিয়তে আপোনালোকে টেটত কমচে কম 3 পৰা 4 নম্বৰ পাই যাব। আপোনালোকৰ এটা আইডিয়া হৈ গ'ল। এতিয়া ঘৰত কুৱেশ্যন এনসাৰ প্ৰেক্টিছ কৰিব, তেতিয়াহ'লে আপোনালোকৰ PQRS যেনেকুৱা ধৰণৰ প্ৰশ্ন হওক আপোনালোকৰ এটা আইডিয়া আহি যাব। সো বন্ধুসকল ভিডিঅ'খন ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ। আৰু ওপৰত থকা আই বাটনত ক্লিক কৰি আপোনালোকে ভইচ চেঞ্জৰ ভিডিঅ' এখন চাব পাৰিব। ভইচ চেঞ্জৰ ভিডিঅ'খিনি চাব, ভইচ চেঞ্জ কিন্তু পৰীক্ষাত আহি যাব। তাৰপিছত ক্ল'জ টেষ্ট দিয়া আছে, ইয়াতো 4 নম্বৰ মই দি দিছোঁ। সব অফাৰ গৈ আছে আপোনালোকৰ কাৰণে, আপোনালোকে চিন্তা নকৰিব। মই যি পঢ়াই আছোঁ জাষ্ট ফ'ল' কৰিব, মোক অলপ সহায় কৰিব, এইখিনিয়ে লাগে আৰু আপোনালোকৰ পৰা একো নালাগে। সো বন্ধুসকল আকৌ শেষত সকলোকে ধন্যবাদ দিয়া আজিৰ ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।